Hello students, welcome to my class. এই ভিডিঅ'ত মই লৈ আহিছোঁ ক্লাছ 9 এনুৱেল এক্সামিনেশ্যনৰ প্ৰগ্ৰেমখন যিটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবে। ইয়াত ওপৰত দেখা পাই আছা DLEC শোণিতপুৰ বুলি দিয়া আছে, অৰ্থাৎ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ পৰা এইটো দিয়া হৈছে ক্লাছ 9 এনুৱেল এক্সামিনেশ্যন 2024 প্ৰগ্ৰেম। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল এটা কথা মন ৰাখিবা, এইটো কেৱল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবেহে। প্ৰতিখন ডিষ্ট্ৰিক্টৰ নিজা নিজা এক্সামিনেশ্যন বোৰ্ড থাকিব, গতিকে তেওঁলোকে এৰেঞ্জ কৰিব। গতিকে প্ৰত্যেক ডিষ্ট্ৰিক্টৰে এনুৱেল এক্সামিনেশ্যনৰ প্ৰগ্ৰেমটো বেলেগ বেলেগ হ'ব। গতিকে এইটো কেৱল শোণিতপুৰ ডিষ্ট্ৰিক্টৰ বাবেহে। তো মই যিহেতু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ, গতিকে মোৰ তাত শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেমখন হাতত আছে, গতিকে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেমটোহে মই দিব পাৰি আছোঁ। ঠিক আছে, তো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰেমখন আমি ভালকৈ চাওঁ কি আছে। ষ্টাৰ্ট হ'ব 6 মাৰ্চৰ পৰা। ঠিক আছে, 6 তাৰিখৰ পৰা, মাৰ্চৰ 6 তাৰিখ পৰিব ৱেডনেছডে। তো পৰীক্ষাকেইটা গোটেইকেইটা চাবা মৰ্ণিং টাইমতে হ'ব, গোটেইকেইটা মানে 9টা বজাৰ পৰা 12টা বজাৰ ভিতৰতে হ'ব। 9টা বজাৰ পৰা 12টা বজালৈ পৰীক্ষা থাকিব। আৰু 6 তাৰিখৰ এক্সামত আছে ইংলিছ। ঠিক আছে, প্ৰথম দিনা। তাৰপিছত 7 তাৰিখে, মাৰ্চৰ 7 তাৰিখে 7th মাৰ্চ থাৰ্ছডে পৰিছে, সেইদিনাখন বৃহস্পতিবাৰ, সেইদিনাখন আছে MIL। ঠিক আছে, 9th মাৰ্চ, মাৰ্চৰ 9 তাৰিখে জেনেৰেল ছায়েন্স আছে, অৰ্থাৎ মাজতে এদিন বন্ধ পাবা। 7 তাৰিখে MIL আছিলে, MILৰ পিছত এদিন বন্ধ। 9 তাৰিখে আছে জেনেৰেল ছায়েন্স। তাৰপিছত ষ্টুডেণ্টছ 11th মাৰ্চ জেনেৰেল মেথামেটিক্স আছে, অৰ্থাৎ মাজতে দুদিন বন্ধ পাবা তোমালোকে। ছায়েন্সৰ পিছত তোমালোকে দুদিন বন্ধ পাই আছা জেনেৰেল মেথছৰ কাৰণে, গতিকে ভালেই হৈছে, তোমালোকে দুদিন বন্ধ পাবা। তাৰপিছত 12th মাৰ্চত চোৱা, এইটো 12 মাৰ্চত টিউজডে পৰিছে, সেইদিনাখন আছে ছ'চিয়েল ছায়েন্স। তো মাজত বন্ধ নাই। 12 তাৰিখে, 11 তাৰিখে জেনেৰেল মেথমেটিক্স আছে, তাৰপিছতে 12 তাৰিখে 12th মাৰ্চত তোমাৰ ছ'চিয়েল ছায়েন্স আছে। ঠিক আছে, তাৰপিছত তোমাৰ 13 মাৰ্চত 13 তাৰিখে ৱেডনেছডে পৰিছে, সেইদিনাখন আছে ইলেক্টিভ ছাবজেক্ট। যাৰ যাৰ হিন্দী আছে, সংস্কৃত আছে, কম্পিউটাৰ ছায়েন্স আছে, জিঅ'গ্ৰাফী আছে, এডভান্স মেথমেটিক্স আছে, সেই হিচাপে ইলেক্টিভ ছাবজেক্ট যিটো আছে সেইদিনাখন হ'ব 13 তাৰিখ মাৰ্চৰ, সেইদিনাখনে তোমালোকৰ সেইটো এক্সাম হ'ব সকলোৰে একেলগত। ঠিক আছে, তো ষ্টুডেণ্টছ গোটেই প্ৰগ্ৰেমখিনি এইখিনিয়ে তোমালোকে ভালকৈ চাই ভালকৈ লিখি থ'বা, যাতে অকণমানো খেলি মেলি নহয়। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ ষ্টুডেণ্টছ, কিপ ৱাচিং মাই চেনেল।